এতিয়ালৈ যি পাইছোঁ তোৰ কপালৰ জোৰতে পাইছোঁ আৰু এতিয়াৰ পৰা তোৰ কপালখনকে ধিয়াই আমি আগবাঢ়ি যাম তোৰ সুখ হ'লে আমাৰো সুখ তোৰ দুখত দুখ আপোনালোকে অদিতি বৰুৱাক মৃত্যু ভাবুকি দিয়া বুলিও এফআইআৰখনত লিখিছে কথাবোৰ কিমান দূৰ সঁচা নে মিছা মই সেইটো নাজানো কিন্তু কথাবোৰ প্ৰমাণ কৰিবলৈ তেওঁ নিজৰ দেহত আঘাতৰ চিন দেখুৱাইছে মোৰ মতে সেইখন ঘৰলৈ অদিতি ঘূৰি নগ'লে কথাবোৰ ইমানখিনিতে শেষ হ'ব আৰে যিটো কাম আমি কৰাই নাই তাৰ বাবে মই পলাই থাকিম কিয় মই ঘৰ এৰি গুচি গ'লে মানুহে আমাক আৰু ভুলকৈ বুজিব বেছিকৈ বদনাম হ'ব দাদা তই আমাৰ ঘৰখনৰ কাৰণে যি কৰিব লাগে সেয়া অলৰেডি কৰিলিয়ে এতিয়া আমি কি কৰিব লাগে কি কৰিব নালাগে সেয়া ছাজেশ্যন তই আমাক দিব নালাগে সময় বহুত কম মই কৃপাললৈ ফোন কৰোঁ তাৰ আইচিজনৰ লগত ভাল সি কিবা মেনেজ কৰিব পাৰে নেকি চাওঁ এতিয়া ৰাজে যেনেকৈ কৈছে কামবোৰ তেনেকেই হ'ব এতিয়াৰে পৰা ফোনত কাৰো লগত যোগাযোগ নকৰিবি ফোনটো ছুইচ অফ কৰ আৰু সোনকালে ইয়াৰ পৰা যাগৈ পৰিস্থিতি ঠিক নোহোৱালৈকে ঘৰলৈ উভতি নাহিবি তোক মই বেলেগ এটা কণ্টেক্ট নাম্বাৰ দিম কেৱল ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিবলৈহে ভয় কৰিবলগীয়া একো নাই দেউতা আছে মই আছোঁ সকলো ঠিক হৈ যাব যা ৰেডি হ'বই কিন্তু দাদা মই যাম ক'লৈ মই তোক এনেকুৱা এঠাইত থৈ আহিম য'ত পুলিচেও তোক বিচাৰি উলিয়াব নোৱাৰিব মাত্ৰ কেইদিনমান তই ঘৰটোৰ পৰা বাহিৰত ওলাব নোৱাৰিবি যা পেকিং কৰগৈ বুদ্ধিটো তই ভালেই কৰিলি এতিয়াহে আমি ভবামতে কামবোৰ কৰিব পৰা যাব মাজনী মাজনী তই একো এটা মুখত দিয়া নাই বোল কিবা এটা খাই ল'বি এতিয়া মন নাই নাখাওঁ এইবোৰ কথা ভাবি নাথাকিবিচোন তাই সৰু ছোৱালী কথাবোৰ ভাবি চিন্তি কোৱা নাই নহয় কওক দিয়া যোনে যি কয় কৈ থাকক এইবোৰ শুনি শুনি মই অভ্যস্ত হৈ গৈছোঁ এতিয়া ধাৰণা কৰিছোঁ জীৱনৰ বাকীখিনি সময় হয়তো এনেকৈ মানুহৰ কথা শুনি শুনিয়ে কটাব লাগিব মোৰ অৱস্থাটোত তুমি মাত্ৰ দুখ নকৰিবা মা এয়া মোৰ ভাগ্যতেই আছে কথাবোৰ যদি ভালকৈ চালি জাৰি চোৱা যায় মাইনীয়ে ঠিক কথাই কৈছে মোৰ কাৰণেইতো তাই জীৱনটো এনেকুৱা হ'ল জীৱনৰ এইবোৰ চেকা হয়তো মই কেতিয়াও আঁতৰাব নোৱাৰিম এইবোৰ কথা এতিয়া সহজভাৱে লোৱাৰ বাহিৰে মোৰ আৰু উপায় নাই মাত্ৰ এটাই দুখ থাকে শেষত আকৌ তোমালোকৰ ওচৰলৈ আপদ হৈ উভতি আহিব লগা হ'ল তেনেকুৱা কিয় কৈছ তই মোৰ ছোৱালী মোৰ পেটৰ সন্তান তোক আমি কেতিয়াও আপদ বুলি নাভাবোঁ মাজনী তোক সুখী কৰিবলৈ আমি কি কৰা নাই কিন্তু ভগৱানে নিদিলে কি কৰিবি এৰা ঠিকেই কৈছা ভগৱানে চাগে সুখ বুলি মোৰ কপালত লিখিবলৈ পাহৰিলে নীৰৱ মা নীৰৱ তই দুখ নকৰিবি এইবিলাক মানুহ তেনেকুৱাই আমিনো তোক ইমান দিনে কি কৈ আছিলোঁ তই এতিয়া নিজেই প্ৰমাণ পাই গৈ থাকিবি কিন্তু মা তোমালোকে মোক অদিতিলৈ ফোন কৰিবলৈ নিদিয়া কিয় কি জানিবা কথাবিলাক ভুল বুজাবুজিয়ে হৈ আছে এইবোৰ কাৰণেই মানুহে তোৰ পৰা সুবিধা লয় এতিয়া যদি তই অদিতিক ফোন কৰি সোধ আৰু যদি তাই কয় কেছ দিয়া নাই বুলি তইতো আমাক কি ভুল বুজিবি নুবুজো মা দেউতাৰ আৰু ককায়েৰে যদি তোক ফোন কৰিবলৈ মানা কৰিছে তেতিয়াহ'লে তই ফোন নকৰিবি দেউতাৰে বেয়া পাব আৰু ৰাজে সংসাৰ কৰা ইমান দিন হ'ল আজিলৈকেতো এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আৰু তই যিজনী বিয়া কৰাই আনিলি ঘৰখনত সোমাই ঘৰখন খেলি মেলি কৰি পেলালে
এনেকুৱা কি আছে যাৰ কাৰণে তাইক আমি নিৰ্যাতন কৰিম? টকা পইচা সা সম্পত্তিৰ লোভত মানুহ ইমান তললৈ নামিব পাৰে? জীৱনত মই বহুত অভাৱী মানুহ দেখিছোঁ, কিন্তু এনেকুৱা মানুহ মই দেখা নাই। অদিতিয়ে এইখন ঘৰৰ বিৰুদ্ধে মিছা কিছুমান অভিযোগ দি থানাত কেছ কৰিব জানো? মোৰ মনে নকয় এই কথাবোৰৰ কিবা এটাতো ৰহস্য থাকিবই লাগিব। অদিতি আৰু তাইৰ ঘৰখনৰ মানুহখিনিৰ মানসিকতা তেনে নহয় বুলি মোৰ বিশ্বাস আছে। মই অদিতিলৈ ফোন এটা কৰি হ'লেও সুধিব লাগিব। ইমানবোৰ আশা সপোন সকলো শেষ, আৰু এতিয়াহে বুজি পালোঁ আচলতে আমাৰ সপোন দেখাৰ অধিকাৰেই নাই। তোমাক মই ঘৰ এৰি যাবলৈ মানা কৰিছিলোঁ, তুমি মোৰ কথা নুশুনিলা। কিন্তু ছাৰৰ ঘৰখনৰ ওপৰত থানাত কিয় কেছ দিলা? মই কেছ কৰা নাই নহয় মানসীবা। কি? কিন্তু থানাৰ পুলিচজনে দেখোন তুমি কেছ দিয়া বুলি কৈছে। আনে তাইক বুজি নাপায়, নালাগে পাব, কিন্তু নিজৰ ভনীয়েকজনী হৈ মাইনীয়েতো অন্ততঃ বায়েকজনীৰ অৱস্থা বুজি পাব লাগিছিল। মাজনীয়ে কিমান দুখত এখন ঘৰ এৰি থৈ আহিছে। এইখিনি সময়ত আমি তাইক সান্তনা দিব লাগিছিল, কিন্তু মাইনীয়ে এতিয়াও সেই ল'ৰাটোৰ কথা ভাবি ভাবি হুলস্থুল কৰি আছে, যিটো ল'ৰাই তাইক অকণো গুৰুত্ব নিদিলে। এজনীৰ জীৱনটো পোহৰাবলৈ গৈ দুয়োজনীৰ জীৱনটো আন্ধাৰহে কৰি পেলালোঁ। আগতে এজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিছিল, এতিয়া দুয়োজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলগীয়া হ'ল। এইটো জীৱনত সুখ দেখা নাপাম নেকি? আমি ভগৱানৰ ওপৰত মোৰ বিশ্বাস হেৰাল, আৰু অনবৰতে দেখোন তেওঁকেই পূজা সেৱা কৰি থাকোঁ। তেওঁ দেখোন আমাক এৰা দিলে। নাজানো আৰু কি পাপৰ ফল ভোগ কৰিছোঁ এইবোৰ। এতিয়াৰ পৰা কোনো কথাই গোপন নকৰিবা। সমাজে হাঁহিব বোলো, কোনো কথা গোপন নকৰিবা। ইমানবোৰ আশা সপোন সকলো শেষ, আৰু এতিয়াহে বুজি পালোঁ আচলতে আমাৰ সপোন দেখাৰ অধিকাৰেই নাই। যিখিনি পাবলগীয়া আছিল গোটেইখিনি পালোঁ। ৰাতি গৈ থানাতো থাকি আহিলোঁ। আৰু যদি কিবা কষ্ট পাবলগীয়া আছে, সেই কষ্ট মোৰ পাতি ল'বলৈ মই প্ৰস্তুত। তোমাৰ আমাৰ লগতে বৰ কষ্ট হৈছে। হ'ব দিয়া, আমাৰ কাৰণে আৰু কাম ক্ষতি কৰিব নালাগে। প্ৰয়োজন হ'লে মই ফোন কৰিম। মোৰ কামৰ কথা তুমি চিন্তা কৰিব নালাগে। মোৰ কাম মই কেনেকৈ চম্ভালিব লাগে সেয়া মই জানো। তোমালোকৰ ঘৰখনৰ কাৰণে যিখিনি কৰি আছোঁ সেয়া মোৰ দায়িত্ব। মোক তোমালোকৰ ঘৰখনৰ বুলিয়ে ভাবিবা, তেতিয়াহে মই ভাল পাম। আগৰ কথা বেলেগ আছিল। এতিয়া যি সময়ে নহওক কিয় কিবা সমস্যা হ'লে মোক ফোন এটা কৰিবা। খুৰা-খুৰী চিন্তাত একেবাৰে ভাগি পৰিছে। তেওঁলোকক সময়ে সময়ে চকু দি থকাটো বৰ দৰকাৰ। ঠিকেই কৈছা। এইবাৰ কিবা সমস্যা হ'লে মই ফোন কৰিম। আচ্ছা অদিতি, তুমি মোক এটা কথা কোৱাচোন, নীৰৱে থানাত তোমাৰ বিৰুদ্ধে কেছ দিবনে? বলক, মোক এতিয়াই ঘৰত থৈ আহক। মোৰ কাৰণে আনৰ কথা শুনি থাকিব নালাগে। এইখন ঘৰলৈ বিয়া হৈ অহা আগলৈকে চব ঠিকেই আছিলে। মই আহি এই ঘৰখনৰ শান্তি ভংগ কৰিলোঁ। এবাৰ মা দেউতাৰ মনত মোৰ বিষয়ে বেয়া ধাৰণা সোমাল যেতিয়া, এতিয়া আৰু কোনো দিনেই সলনি নহয়। সেইটো এনেকুৱা এটা সমস্যা যিটো কেতিয়াও ভাল হোৱাৰ আশা নাই। মই তোমাৰ কাৰণে একো কৰা নাই। যি কৰিছোঁ নিজৰ কাৰণে কৰিছোঁ।
মোক তোমাকো লাগে আৰু এই ঘৰখনো লাগে। মোৰ মনে নকয় তেখেত তেনেকুৱা মানুহেই নহয়। মোৰ এনেকুৱা অনুভৱ হয় যেন কোনোবাই তেখেতক প্ৰৰোচনা কৰি এইবোৰ কৰোৱাই আছে। নহ'লে যিজন মানুহে সকলো সমস্যা নিজৰ গাত পাতি লয় সেইজনে আন কাৰোবাক কিমান কষ্ট কেতিয়াও নিদিয়ে। ইয়াতে এখন নতুন চিম ভৰাই দিছোঁ। প্ৰয়োজন হ'লে কেৱল মোকহে ফোন কৰিবি, তাৰ বাহিৰে আৰু কাকো ফোন নকৰিবি। কিন্তু দাদা মই থাকিম ক'ত? ভৰলুত মোৰ এজন বন্ধুৰ ঘৰ আছে। বৰ্তমান ঘৰটোত কোনো নাথাকে। কেইদিনমান তই তাতে থাকিবি। নীৰৱ, তোমাৰ টকাৰ প্ৰয়োজন হ'ব পাৰে, ATM-লৈ নাযাবা কিন্তু। তাৰ এতিয়া টকাৰ প্ৰয়োজন নাই। তাৰ যি প্ৰয়োজন সেই সকলোখিনি মোৰ লগৰটোৱে তাক ৰুমতে দি থৈ আহিব। কোৱা মানসীবা, ক'ত আছা অদিতি? ক'ত থাকিম আৰু, ঘৰতেই আছোঁ। তুমি এইটো কাম কিয় কৰিলা কোৱাচোন? কি কাম? তোমাক মই ঘৰ এৰি যাবলৈ মানা কৰিছিলোঁ, তুমি মোৰ কথা নুশুনিলা। কিন্তু ছাৰৰ ঘৰখনৰ ওপৰত থানাত কিয় কেছ দিলা? মই কেছ কৰা নাই নহয় মানসীবা। কি? কিন্তু থানাৰ পুলিচজনে দেখোন তুমি কেছ দিয়া বুলি কৈছে। এইবোৰ মিছা কথা। এখেতেহে মোৰ ঘৰখনৰ ওপৰত কেছ কৰিছে। যোৱা ৰাতি দেউতাক থানালৈ লৈ গৈছিল, আজি উভতি আহিছে। অঁ, কথাবোৰ দেখোন কিবা পাক লগা। এইবোৰ সকলো মিছা কথা। মই কেতিয়াও পুলিচৰ ওচৰ চাপা নাই। মই এনে কাম কেতিয়াও নকৰোঁ। তুমি যদি কেছ দিয়া নাই তেতিয়াহ'লে পুলিচজনে নীৰৱক বিচাৰি কিয় আহিব? সেইটোৱেতো ময়ো ধৰিব পৰা নাই। বুজিছোঁ, ক'ৰবাত কিবা এটা গণ্ডগোল আছে। মই আকৌ আচৰিতেই হৈছোঁ জানানে। আপোনাৰ মোৰ ওপৰত সেইকণো বিশ্বাস নাইনে? আছে, তথাপিও কথাবোৰ শুনি ভাল লগা নাই, সেইকাৰণেহে ফোনটো কৰিছোঁ। হ'ব দিয়া, ৰাখিছোঁ। মই কেছ নিদিওঁতে মই কেছ দিয়া বুলি কোনে উলিয়াইছে? ইয়াত নিশ্চয় কিবা ৰহস্য আছে। আই এম ৰিয়েলি প্ৰাউড অফ ইউ মাই ছান। তুমি সুপ্ৰিয়া কথাখিনি কৈ আহি বৰ ভাল কাম কৰিলা। থেংক ইউ দেউতা। এতিয়াৰ পৰা তোমালোকে মোক যি ৰাস্তাৰে যাবলৈ কোৱা মই সেই ৰাস্তাৰে যাম। আৰে মই তোমাৰ দেউতা, আৰু মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালী হৈ চিন্তা নকৰে। তুমি চিন্তা নকৰিবা, সুপ্ৰিয়াতকৈ ধুনীয়া ছোৱালীৰ লগত তোমাৰ সংসাৰ কৰি দিম। লাইফ এটাই, এতিয়া কম্প্ৰমাইজ কৰিলে ভৱিষ্যতলৈ পস্তাব লাগিব। হয় দেউতা। সম্পৰ্ক সদায় সমান লেভেলৰ মানুহৰ লগত কৰিব লাগে, তেতিয়া সংসাৰখন সুখৰ হয়, মনৰ মিল হয়। মই নিজেও বিচাৰিছিলোঁ তুমি সুপ্ৰিয়াৰ আগত কথাটো কৈ অহাটো। মই যেতিয়া কথাটো জানিলোঁ সঁচাকৈ খুব ভাল লাগিল। মই মোৰ লগৰ বন্ধু বান্ধৱ কলিগ সকলোকে কৈছোঁ তোমাৰ কাৰণে ছোৱালী চাবলৈ। যদি সকলো ঠিকে ঠাকে হয় তেতিয়া সোনকালে তোমাৰ বিয়াৰ আয়োজন কৰিম। ছোৱালীজনীতো অকল তোমাৰ পচন্দ হ'লেই নহ'ব, আমাৰো পচন্দ হ'ব লাগিব। আৰু এটা কথা, সুপ্ৰিয়াৰ নাম্বাৰটো তুমি আজিয়ে ব্লক কৰি দিবা, যাতে ইন ফিউচাৰ তোমাক তাই কেতিয়াও ডিষ্টাৰ্ব কৰিব নোৱাৰে। কিমান আৰু ভুল বুজাবুজিবোৰ আঁতৰাই সংসাৰখন আগুৱাই থাকিম। আমাৰ ভৱিষ্যতটোৱে বেয়া, গতিকে সংসাৰৰ পৰা আমি আঁতৰি থকাই ভাল। হেৰা ৰেৱতী, ই ৰাজে ৰাজনীতি কৰিব পাৰিব বুজিছা। ই যে ইমান সুন্দৰকৈ পৰিস্থিতিটো চম্ভালিব মইতো ভবাই নাছিলোঁ। এৰা, মই তাকেই ভাবিছোঁ, সি পাৰিব। তোমাৰ কথাবোৰ শুনি মোৰ মনে নকয় যে নীৰৱে এনেকুৱা এটা কাম কৰিব পাৰে। কাৰণ তুমি ঘৰখনৰ পৰা সকলোকে মাত বোল কৰিয়েই ওলাই আহিছা। নীৰৱে ভুল বুজাৰ ইয়াত কথাই থাকিব নোৱাৰে। যি হৈ আছে সেইবোৰ তেওঁ চকুৰ আগত দেখিয়ে আছে। তাকেইতো ময়ো ভাবিছোঁ। কথাবোৰ এনেকুৱা নেকি যে তুমি আজিলৈকে নীৰৱক যি ধৰণে ভাবি আছা সঁচা অৰ্থত নীৰৱ তেনে এজন মানুহ নহয়? নাই দিগন্তদা, মোৰ মনটোৱে মানুহ চিনাত ইমান ভুল কৰিব নোৱাৰে। এখেত সঁচাকৈয়ে ভাল মানুহ। তেনেহ'লে মই এটা কাম কৰোঁ। কি? মই এবাৰ নীৰৱক লগ ধৰোঁ, লগ ধৰি কথাবোৰ ভালকৈ পাতোঁ। কিজানিবা কথাবোৰ নীৰৱে ভুল বুজি থাকিবও পাৰে, বা নীৰৱ ভাল হ'লেও নীৰৱৰ ঘৰখনৰ মানুহখিনি বেয়া, গতিকে কথাবোৰ নীৰৱক অলপ বেলেগ ধৰণে বুজাই থৈছে।
নাই দিগন্তদা, তুমি সেইবোৰ কৰিব নালাগে। আনৰ কথা শুনি যদি মোক ভুল বুজিছে বুজক, মোৰ আপত্তি নাই। কিমান আৰু ভুল বুজাবুজিবোৰ আঁতৰাই সংসাৰখন আগুৱাই থাকিম। আমাৰ ভৱিষ্যতটোৱে বেয়া, গতিকে সংসাৰৰ পৰা আমি আঁতৰি থকাই ভাল। দাদা, মোৰ হ'ল যদি বল। দেউতা, মা, বৌ, মই যাওঁ। এইবোৰ দুদিনৰ কাৰণেহে। পৰিস্থিতি ভাল হওঁতে বেছি সময় নালাগে। তই বিজনেছৰ বেছি মাথা মাৰি থাকিব নালাগে। এইকেইদিন সকলোখিনি কাম আমিয়ে চোৱা চিতা কৰিম। তই মাত্ৰ একো চিন্তা নকৰিবি। হ'ব দে। ইছ, কি যে সময় আহিল, নিজৰ ল'ৰাটো নিজৰ ঘৰতে থাকিব নোৱাৰা হ'ল। হেৰা, তুমি এইবোৰ ক'ত কি কৰিব লাগে কৰা। মই বৰ দুখ পাইছোঁ। ল'ৰাটো ঘৰ এৰি পলাই ফুৰিবলগীয়া হৈছে। সিটো এনেকৈ পলাই ফুৰিবলৈ কোনো অপৰাধ কৰা নাই। আৰু তোকো কৈছোঁ, তই জীৱনত এইবিলাক কথা পাহৰি নাযাবি। যাৰ কাৰণে এইবিলাক ঘটনা ঘটিছে তাকো তই ক্ষমা কৰি নিদিবি। আগতে পৰিস্থিতিটো চম্ভালি ল'বলৈ দিয়া, তাৰ পাছত মই দেখাই আছোঁ। আহ, হেৰা ৰেৱতী, ই ৰাজে ৰাজনীতি কৰিব পাৰিব বুজিছা। ই যে ইমান সুন্দৰকৈ পৰিস্থিতিটো চম্ভালিব মইতো ভবাই নাছিলোঁ। এৰা, ময়ো তাকেই ভাবিছোঁ, সি পাৰিব। মইতো পুলিচৰ নাটকখন বিশ্বাসেই কৰি পেলাইছিলোঁ। কেনেবাকৈ এওঁ কোৱাৰ দৰে হ'ব নেকি? এতিয়াহে বুজিলোঁ। এটা কথা কিন্তু ফাইনেল, অদিতি আৰু এইখন ঘৰলৈ ঘূৰি নাহে। See